আছো আমাৰ যোৱা কালিৰ পৰা এটা সিৰিজ চলি আছে সেই সিৰিজ গিটাত আমি বহুত ইম্পৰ্টেন্ট কোৱেশ্চনছ আলোচনা কৰিছো তাৰে এইটো হ'ব থাৰ্ড ভিডিও ঠিক আছে আৰু এইটো হ'ব কিমান নম্বৰ ভিডিও 3 নম্বৰ ভিডিও এইটো হ'ব ঠিক আছে যেটো ভিডিওত আমি সায়েন্সৰ বিষয় আলোচনা কৰিম 4 নম্বৰত আমি মেথছৰ বিষয় আলোচনা কৰিম 5 নম্বৰত আমি গ্ৰামাৰ কৰিম ঠিক আছে 5 নম্বৰত আমি গ্ৰামাৰ কৰিম ঠিক আছে আকৌ ফাৰ্ষ্টৰ পৰা আমি জিকে জিএস এনেকে অসম হিষ্ট্ৰী ইণ্ডিয়ান হিষ্ট্ৰী কৰি পেলাই জিএস লৈ পেলাই গুটেখিনি আকৌ আমি ৰিভাইজ কৰি যাম ঠিক আছে সো আমি আৰম্ভ কৰিছো আজি ক্লাছটো প্ৰথম প্ৰশ্নটো হৈ গল আজি কৈছে যে why do cat eyes glow in the dark মেকুৰীৰ চকুবোৰ আন্ধাৰত কিয় জিলিকি থাকে ঠিক আছে আমি দেখিছো যে অকল মেকুৰীয়ে নহয় যিকোনো জীৱ গৰু ছাগলী ঠিক আছে এই জীৱবিলাক কি হয় কুকুৰ হওক মেকুৰী হওক এইবিলাকৰ চকুত যেতিয়া আমি টৰ্চটো মাৰি দিওঁ টৰ্চটো পোহৰটো আমাৰ ফালে ঘূৰি আহে হয়নে তাৰমানে আমি দেখা পাওঁ এই ধৰণে আমি কওঁ মেকুৰীৰ চকুটো আমি দেখা পাওঁ ঠিক আছে সো কথা হ'ল যে মেকুৰীৰ চকুটো কিয় দেখা পাওঁ এনেকে এই মেকুৰীটো হ'ল ধৰা গোটেই মানে মেকুৰীটো বুলি ধৰা এইটো ধৰা গোটেই মেকুৰীটো হোৱাৰ চকু দুটা হ'ল ঠিক আছে তেতিয়া কথা হ'ল যে মেকুৰী দুটা চকু দুটা আমি কিয় দেখা পাওঁ কিয় মেকুৰীটো চকুটো আমি দেখা পাওঁ এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু ইয়াত তোমাৰ এটা কি পোৱা যায় গম পোৱা নে এটা লেয়াৰ পোৱা যায় এটা টিস্যু পোৱা যায় আৰু টিস্যু মানে কি জানা কলা ওকে কলা মানে হ'ল টিস্যু ঠিক আছে এক বিশেষ ধৰণৰ টিস্যু পোৱা যায় ক'ত পোৱা যায় এক বিশেষ ধৰণৰ তোমাৰ লেয়াৰ পোৱা যায় ঠিক আছে লেয়াৰ টিস্যু মানে এক কি সামনি পোৱা যায় ঠিক আছে চকুত কি পোৱা যায় এক ধৰণৰ সামনি পোৱা যায় সেই সামনিটো তোমাৰ কি হয় টেপেটাম আৰু লুচিডাম ঠিক আছে এটা এটা ইম্পৰ্টেন্ট কোৱেশ্চন হৈ গল যে টেপেটামৰ লুচিডামৰ কাৰণে কি হয় মেকুৰী চকুত কি থাকে টেপেটামৰ লুচিডাম বুলি এটা লেয়াৰ মানে এটা সামনি থাকে এটা স্তৰ থাকে সেই স্তৰটোৰ কাৰণে কি হয় চকু কি হয় মেকুৰী বা কুকুৰৰ চকুবিলাক ৰাতি টৰ্চ মাৰিলে জিলিকি থাকে ঠিক আছে তাহাঁতৰ কাৰণ কি গম পোৱা নাই এইবিলাক সেনসিটিভ কৰিব কাৰণ যাতে হেতি লো পোহৰটো বহুত কম পোহৰটো যাতে হেতি দেখা পায় ঠিক আছে খুব কম পোহৰটো দেখা পাবৰ কাৰণে তাহাঁতক ভগৱানে দিয়া এটা বায়োলজিক্যাল এটা ৰিফ্লেক্টৰ হয় কি হয় এটা বায়োলজিক্যাল ৰিফ্লেক্টৰ বায়োলজিক্যাল তাৰমানে এইটো কি জন্মগত বা হেতৰ মানে সিস্টেমতে আছে হয়নে সো বায়োলজিক্যাল কি হয় ৰিফ্লেক্টৰ বুলি কয় যি ৰিফ্লেকশন কৰে ওকে যি ৰিফ্লেকশন কৰে সো আমি কি হয় দেখা পাওঁ সেইকাৰণে টৰ্চটো মাৰি দিলে আমি কি হয় দেখা পাওঁ এই তোমাৰ ভিজুৱেল সেনসিটিভিটি কৰি দিয়ে যাতে লো লাইট বহুত কম পোহৰ দেখিব পাৰে ঠিক আছে সেইকাৰণে সিহঁতক কি সেনসিটিভ কৰি ৰাখে ঠিক আছে গম পালা সো কি হ'ব কুকুৰ বা মেকুৰী চকুত থকা কি টেপেটাম আৰু লুচিডামৰ কাৰণে তাৰ চকুবোৰ কি হয় ৰাতি জিলিকি থাকে নেক্সট কোৱেশ্চন হাউ মেনি bones does a newborn human baby have কৈছে যে এটা নৱজাতক শিশুৰ দেহত হাৰ্ডি কিমান থাকে চোৱা আমি সকলো জানো যে এজন এডাল্ট পাৰসন যেতিয়া এজন মানুহ এডাল্ট হৈ যায় ঠিক আছে মানে 18 বছৰ পাৰ হৈ যায় বা এডাল্ট হৈ যায় ঠিক আছে সো এডাল্ট মানুহ এজনৰ গাত তোমাৰ 206 হাৰ্ডি থাকে আমি সকলো জানো হাড় থাকে হয়নে হাড় থাকে সো এতিয়া সৰু শিশু এটা গাত কিমান থাকিব 206 থাকিব মানে কম থাকিব তুমি ভাবিছা যে কম থাকিব বা 206 থাকিব সেম নহয় হয়নে সো এটা কি হ'ব তোমাৰ নিয়াৰ এবাউট তোমাৰ কি হ'ব 300 ঠিক আছে 300 তোমাৰ কি থাকিব 300 নিয়াৰ এবাউট 300 bones থাকিব কাৰ এটা সৰু শিশুৰ গাত তাৰমানে জন্ম এটা মানে হোৱা সৰু কেঁচুৱা এটা গাত কিমান থাকিব 300 হাৰ্ডি থাকিব আৰু লাহে লাহে যেতিয়া বেবিটো ডাঙৰ হৈ গৈ থাকোতে কি হ'ব এই গোটেই হাৰ্ডি বিলাকে ফিউজ হ'ব ঠিক আছে ফিউজ হৈ পেলাই কি হ'ব কিছুমান কি হ'ব এনেকে কমি যাব ঠিক আছে সো কিছুমান কমি যাব কাৰণ চোৱা গোটেই বেবিটো স্কেলেটেল যিটো আছে ন সেই স্কেলেটেলটো কিছুমান তোমাৰ কি হয় গম পোৱা নে কিছুমান হাৰ্ডি দ্বাৰা নবনে তোমাৰ কাৰ্টিলেজ বুলি কয় কাৰ্টিলেজ মানে কি গম পোৱা নে কাৰ্টিলেজ হৈ গ'ল তোমাৰ এই যে আমি চিকেন খাওঁ যে চিকেনত যে কিছুমান হাৰ্ডি পোৱা যায় ভাঙি দিলে একদম মাতুককে ভাগি যায় টান নালাগে হয়নে খাবলৈ খুব ভাল লাগে যে হাৰ্ডি টাইপ বস্তু থাকে যে সেইটো তোমাৰ বনো নহয় হাড়ো নহয় হি ফ্লেশো নহয় মাংসও নহয় সেই বস্তুবিলাক কাৰ্টিলেজ বুলি কোৱা হয় সো শিশু এটা জন্মতে কি হয় প্ৰায়বিলাক হাৰ্ডি তোমাৰ হাৰ্ডি নহয় তাক কাৰ্টিলেজ বুলি কয় তাৰমানে দেহটো মানে বডিটো যাতে গ্ৰোথটো ভাল হয় ঠিক আছে সেইকাৰণে কি কাৰ্টিলেজ কৰি ৰখা হয় ওকে সো কাৰ্টিলেজবোৰ ডাঙৰ হোৱাৰ পাছত ই কিছুমান হাড়লৈ ৰূপান্তৰ হয় আৰু ইয়াৰ কিছুমান কি হয় তোমাৰ মাৰ্জ হৈ যায় সিডাল লগত মাৰ্জ হৈ যায় আৰু মাৰ্জ হৈ পেলাই কিছুমান হাৰ্ডি কমি যায় ঠিক আছে সো 206 ডাল ডাঙৰ হলে হয় আৰু সৰুতে শিশু এটা গাত প্ৰায় 300 ওচৰা-ওচৰি কি থাকে বন থাকে কোৱেশ্চন নাম্বাৰ নেক্সট 16 নম্বৰ কোৱেশ্চন পালোৱে নে এটো আগতীয়াকৈ আহি গল ওকে আগতীয়াকৈ আহি গল যদি আমি আগতীয়াকৈ কৰিলে একো প্ৰবলেম নাই কৈছে যে দা এসিড প্ৰেজেন্ট ইন দা ষ্টমাক হুইচ হেল্পস ইন দা ডাইজেশন অফ ফুড কৈছে যে খাদ্য হজম কৰাত তলত কোনটো এসিডে সহায় কৰে সো যদি তুমি এইটো বিষয় আমি বাৰু গম পামেই মই কমেই বাৰু কি এসিড থাকিব তাৰ লগতে যদি আমি আমাৰ শৰীৰৰ যদি লগত জড়িত আমাৰ খোৱা বোৱাৰ লগত জড়িত যদি কিবা প্ৰশ্ন আহে যদি আমাৰ দিগদাৰ হয় সেইকাৰণে একবাৰ মোক টাইম দিয়ক 2 মিনিট 5 মিনিট টাইম এটা দিয়ক মই সেই বিষয় অকমান আপোনালোকক কৰিছো ঠিক আছে সো এই বিষয় অকমান কৈ দিছো ৰাইট সো স্ক্ৰীনখন ঠিকে আছে নে স্ক্ৰীন ঠিকে আছে ওকে চোৱা এতিয়া কথাটো হৈ গ'ল যে আমাৰ শৰীৰত খাদ্য ঠিক আছে চোৱা এইটো হৈ গ'ল আমাৰ মুখৰ ৰাস্তা হয়নে নাক আৰু মুখৰ একে ৰাস্তা থাকে তাৰমানে একে এইটো কাৰণে কৈছো যে তুমি যদি নাকে উশাহ লোৱা ন আৰু তোমাৰ এখন হ'ল মুখ হয় সো মুখ আৰু নাকৰ কমন এৰিয়া থাকে ঠিক আছে এইটো তোমাৰ কমন এৰিয়া হয় যাক আমি লেংস বুলি কওঁ ঠিক আছে ওকে সো এইটো এতিয়া হ'ব ঠিক আছে মই ডাইৰেক্ট নাকৰ কথা নকম মই মুখৰ কথা কম ওকে সো মুখৰ কথাটো কৈছো মই তো এইফাল দি আমাৰ খাদ্য সোমালে আমাৰ পেটলৈ কি হ'ল খাদ্য সোমালে ঠিক আছে খাদ্য সোমালে সো খাদ্য সোমাই অহা যিটো বাট হ'ব সেই বাটটো কি বুলি ক'ব এডাল আমাৰ খাদ্যনলী বুলি ক'ব হয় খাদ্যনলী বুলি ক'ব আৰু ইংলিছত যে ইছফেগাছ বুলি ক'ব ৰাইট এই খাদ্যনলী যেতিয়া খাদ্য তললৈ আহি থাকিব ইয়াৰ এটা প্ৰসেছ চলিব ঠিক আছে এটা প্ৰসেছ চলিব সেই প্ৰসেছটোৰ নাম হ'ব তোমাৰ পেৰিষ্টেলটিক প্ৰসেছ
কাৰণ চোৱা খাদ্যবিলাক আমাৰ তললৈ আমি ভৰিকেইটা তললৈ কৰি মূৰটো ওপৰলৈ কৰি দি থাকো সদায় তথাপিও খাদ্য যায় ভৰিকেইটা যদি ওপৰলৈ কৰি মূৰ তললৈ কৰি থাকো তথাপিও আমাৰ খাদ্য গিলিব পাৰিম মানে তাৰমানে শুই শুই খাদ্য গিলিব পাৰিম কাৰণ কি চোৱা খাদ্য গিলা কাৰণটো হ'ল যে তোমাৰ এইখিনি এটা প্ৰচেছ থাকে তোমাৰ এনেকে চোৱা যদি আমি খাদ্য খোৱাৰ লগে লগে যদি আমি কিবা খাদ্য খাই দিওঁ এই টপককে হৈ পৰিবনে তোমাৰ কি হ'ব টপককে হৈ পৰিব হয় নাই কিন্তু সেই টপককে হৈ নপৰিব কাৰণে এটা প্ৰচেছ থাকে যিটো প্ৰচেছে তোমাৰ কি হয় খাদ্যবিলাক লাহে লাহে চেপি চেপি তললৈ আনি থাকে ঠিক আছে এনেকে লাহে লাহে চেপি কি হয় তললৈ খাদ্য বনি থাকে সেই প্ৰচেছটো কি বুলি কয় পেৰিষ্টেলচিছ প্ৰচেছ বুলি কয় ঠিক আছে ওকে এই পেৰিষ্টেলচিছ প্ৰচেছৰ দ্বাৰা খাদ্যবোৰ তললৈ আহিব তললৈ কলৈ আহিব তোমাৰ পাকস্থলীলৈ আহিব ঠিক আছে তোমাক লৈ আহিব তলৰ পাকস্থলী আহিব ঠিক আছে এইটো তোমাৰ পাকস্থলী এই পাকস্থলীত তোমাৰ কি হ'ব খাদ্যবোৰ আহিব ৰাইট পাকস্থলী কি হ'ব খাদ্যবোৰ আহিলে এই পাকস্থলীৰ পৰা খাদ্যবোৰ ক'ত যাব গম পোৱা নে পাকস্থলীৰ পৰা খাদ্যবোৰ ক'ত যাব পাকস্থলীৰ পৰা খাদ্যবোৰ যাব তোমাৰ স্মল ইন্টেষ্টাইন ক'ত যাব স্মল ইন্টেষ্টাইন এই ধৰণে তোমাৰ কি থাকিব শৰীৰত স্মল ইন্টেষ্টাইন থাকিব ৰাইট এনেকৈ থাকিব স্মল ইন্টেষ্টাইন এই স্মল ইন্টেষ্টাইন মানে তোমাৰ ক্ষুদ্ৰান্ত এইবিলাক কি বুলি কয় ক্ষুদ্ৰান্ত চ' এইখিনি চোৱা আমাৰ বহুত উদ্দেশ্য আছে কাৰণ সায়েন্সৰ বা ক'ৰবাৰ প্ৰশ্ন হয় ঠিক নাই ঠিক আছে ক্ষুদ্ৰান্ত এই ক্ষুদ্ৰান্তবিলাক তোমাৰ কি হ'ব আকৌ লগ লাগিবগৈ এটা পাৰ্টত যাক কোৱা হ'ব তোমাৰ কি বুলি গম পোৱা নে বৃহদান্ত এইটো কি হয় তোমাৰ বৃহদান্তত গৈ লগ লাগিব ঠিক আছে এই হ'ল তোমাৰ বৃহদান্ত ওকে লেট মি ড্ৰ এইটো নে কি তোমাৰ বৃহদান্ত ঠিক আছে বৃহদান্ত এদি খাদ্যবোৰ সোমাব চ' এতিয়া কথা হ'ল যে এই ক'ৰ পৰা ক'ত গৈ তোমাৰ প্ৰটিন ক'ত হজম হয় আমি যদি সেইখিনি গম নাপাওঁ অকণমান ভাল নহ'ব কথা ঠিক আছে চ' সেইখিনি এবাৰ চাই লৈছো ৰাইট চোৱা এতিয়া খাদ্য যে আহিলে তললে এইটো তোমাৰ কি পাকস্থলী বুলি কয় পাকস্থলীটো ইংলিছত কয় ষ্টমাক ঠিক আছে ষ্টমাকত আহিব এই ষ্টমাকত তোমাৰ তিনিটা বস্তু পোৱা যায় এটা হৈ গ'ল তোমাৰ কি জানানে এটা হৈ গ'ল তোমাৰ মিউকাছ এটা হৈ গ'ল তোমাৰ মিউকাছ আৰু এটা হৈ গ'ল কি তোমাৰ পেপচিন এটা হৈ গ'ল তোমাৰ পেপচিন আৰু এটা হৈ গ'ল তোমাৰ হাইড্ৰক্লৰিক এচিড ঠিক আছে এই হাইড্ৰক্লৰিক এচিড ঠিক আছে কৈছে যে পেটত থকা পাকস্থলীত কি এচিডে আমাৰ খাদ্য হজম কৰে সেইটো হ'ল তোমাৰ কি হাইড্ৰক্লৰিক এচিড ঠিক আছে চোৱা এতিয়া হাইড্ৰক্লৰিক এচিডৰ কাম কি তুমি খোৱা খাদ্যবোৰ কি হ'ব হাইড্ৰক্লৰিক এচিডে কৰিব যদি খোৱা খাদ্যবিলাকৰ লগত যদি কিবা বেক্টেৰিয়া আছে সেই বেক্টেৰিয়া হাইড্ৰক্লৰিক এচিডে কৰিব খতম কৰি দিব ঠিক আছে আৰু তোমাৰ মুখত খাদ্যৰ লগত কি মিক্স হ'ব লেলাৱতি তাক আমি চেলাইভা বুলি কওঁ তাক আমি কি বুলি কওঁ চেলাইভা বুলি কওঁ ঠিক আছে ওকে চ' খাদ্য আহিলে তোমাৰ পাকস্থলীত লগ লাগিলে এই মিউকাছে তোমাৰ কি কৰিব এই হাইড্ৰক্লৰিক এচিড যাতে মানে গোটেই বডিত নাযায় বাৰ্ণ নকৰে সেইকাৰণে কি হ'ব তোমাৰ মিউকাছে আৱৰি ৰাখিব ঠিক আছে তুমি গম পোৱা নে এই হাইড্ৰক্লৰিক এচিড ইমানেই খাতৰনাক ই যদি হাতত পৰি যায় হাতৰ ছাল ছিঙি দিব পাৰে ঠিক আছে তেনেকৈ ৰাখিলে তাত তোমাৰ পেপচিন আহিলে পেপচিনে কৰিব তোমাৰ যিবিলাক খাইছিলা প্ৰটিনবোৰ হজম কৰিব ঠিক আছে তো তেনেকৈ কি হ'ব কামবিলাক কৰিব তাৰপৰা খাদ্যবিলাক এতিয়া ক'ত যাব তোমাৰ স্মল ইন্টেষ্টাইন যাব মানে ক্ষুদ্ৰান্ত যাব চ' ক্ষুদ্ৰান্তলৈ যোৱাৰ আগতে ক্ষুদ্ৰান্তৰ ভয় হৈ যায় কিয় ভয় হৈ যায় কাৰণ চোৱা কাৰণটো হৈ গ'ল যে এই যিবিলাক খাদ্য যাব ইয়াত হাইড্ৰক্লৰিক এচিড লাগি গ'ল আৰু হাইড্ৰক্লৰিক এচিড মানে ইমানে ভয়ানক এচিড যে ই যদি ইয়াত লাগি যায় ইহঁতৰ ছাল ছিগি যাব পাৰে ডান চ' ই কি কৰিব এতিয়া ইয়াৰ ভয় হৈ গ'ল তাৰ ক্ষুদ্ৰান্তৰ ভয় হৈ গ'ল যে যদি এই এচিড লগা যিবিলাক খাদ্য মোৰ যদি শৰীৰত সোমাই যায় মোৰ এতিয়া ফুটা হৈ যাম কি হ'ব এতিয়া মোৰটো এতিয়া কি হ'ব ফুটা হৈ যাব এতিয়া কি কৰিব লাগিব মই লিভাৰক ফোন কৰা ভাল হ'ব ইয়াত কি থাকিব তোমাৰ লিভাৰ থাকিব ইয়াত থাকি গ'ল তোমাৰ কি লিভাৰ ঠিক আছে ইয়াত থাকি গ'ল তোমাৰ লিভাৰ এই লিভাৰ কোৱা যে লিভাৰ মোক কিবা এটা কৰা দেখিব লিভাৰ ক'ব যে চিন্তা নকৰিবা মই বাইল জুচ বনাই পেলাই থৈ দিছো মই বাইল জুচ বনাই পেলাই থৈছো মই বাইল জুচ ওকে বাইল জুচ বনাই পেলাই মই কাক দিছো গম পোৱা নাই বাইল বনাই পেলাই মই দিছো যে বাইল ওকে বাইল বনাই পেলাই মই দিছো এইটো কি হয় এইটো হৈ গ'ল তোমাৰ কি জানা ইয়াক কোৱা হয় এপেণ্ডিক্স সৰি এপেণ্ডিক্স নহয় গ'ল ব্লেডাৰ ঠিক আছে ইয়াক কি বুলি কোৱা হয় গ'ল ব্লেডাৰ মই দি থৈছো তুমি চিন্তা নকৰিবা এই গ'ল ব্লাডাৰ ওচৰলৈ যোৱা সি তোমাক হেল্প কৰিব ঠিক আছে ওকে থেংক গড এই গ'ল ব্লাডাৰৰ পৰা কি ওলাব এই লিভাৰে কি প্ৰডিউচ কৰিব বাইল জুচ আৰু বাইল চল্ট এই বাইল জুচখিনি কৰিব তোমাৰ মানে পিত্তৰ ৰস ওকে এই পিত্তৰ ৰসখিনি ইয়াত দিব পিত্তাশয়ৰ পৰা কি হ'ব ই স্মল ইন্টেষ্টাইন ক্ষুদ্ৰান্তত দিব অলপকে আৰু ই দিয়াৰ পাছত কি কৰিব এইটো পিত্ত বুলি কয় পিত্ত মানে তিতা এই যে আমি যে মুৰ্গী কটা দেখো যে হাঁহ কটা দেখো যে কয় যে পিত্তটো চাবি দেই তিতা হৈ যাব হয়নে সেইটো তিতা মানে কি সেইটোৱে হ'ল গ'ল ব্লাডাৰ ঠিক আছে চ' গ'ল ব্লাডাৰ কিয় তিতা দিব কাৰণে কি লাগিব এফালৰ পৰা এচিড যাব এই এচিডিক খানাবিলাক নৰ্মেল কৰিবৰ কাৰণে ই কি দিব লাগিব খাৰ দিব লাগিব চ' খাৰ দি পেলাই ইয়াৰ পৰা খানাবিলাক নৰ্মেল হ'ব নৰ্মেল হোৱাৰ পাছত স্মল ইন্টেষ্টাইনলৈ যাব ঠিক আছে স্মল ইন্টেষ্টাইনলৈ গ'ল এতিয়া স্মল ইন্টেষ্টাইনত প্ৰটিন গৈছে মানে খোৱা খাদ্যৰ ভিতৰত প্ৰটিনো আছে এই প্ৰটিন ইমানেই হেভি ছাবষ্টেঞ্চ যে হজম কৰিবলৈ বহুত দিগদাৰ চ' ইয়াক এবাৰ পেপচিনে চেষ্টা কৰিছিলে ষ্টমাকত কিন্তু নোৱাৰিলে এতিয়া খবৰ দিয়া হ'ল যে বেলেগক কাৰোবাৰ হেল্প ল'ব লাগিব এতিয়া কাৰ পৰা হেল্প ল'ব যে মোৰ লগত যে প্ৰটিন আহি আছে ঠিক আছে মই কেনেকে ভাঙিম তো তেতিয়া কি হ'ব তোমাৰ অগ্নাশয় বুলি আৰু এটা অৰ্গেন আছে অগ্নাশয় ই তোমাৰ এইখিতে শুই থাকে কি অগ্নাশয় এইখিতে শুই থাকে চ' অগ্নাশয় ফোন কৰিব যে দাদা অকমান সহায় কৰক ই পঠিয়াই দিব যে চিন্তা কৰিব নালাগে মই লাট পঠিয়াই দিছো 1 লাখ দি দিছো লাট LAT লাইফ L for lipase amylase trypsin এই তিনিটা গৈ পেলাই তোমাৰ ফেট থাকাবিলাক মানে ফেট ভাঙিব তোমাৰ কাৰ্বহাইড্ৰেট ভাঙিব
তোমাৰ ট্ৰিপচিনে কি ভাঙিব প্ৰটিন ভাঙিব ঠিক আছে সো ইহঁতে কামবোৰ কৰিব ওকে সো কামবোৰ কৰি লাহে লাহে কি হ'ব ইয়াত তোমাৰ কি হ'ব আমি যিবিলাক খালো ন সেই খোৱা খাদ্যবিলাকৰ পৰা নিউট্ৰিয়েন্টছ বিলাক তোমাৰ কাৰ্বহাইড্ৰেট প্ৰটিন ভিটামিন মিনাৰেল ঠিক আছে যিখিনি দৰকাৰ হয় গোটেইখিনি বস্তু ল'ব আমাৰ শৰীৰে ল'ব ঠিক আছে লৈ পেলাই যিখিনি বস্তু তোমাৰ একদম লৈ হৈ গ'ল লৈ হোৱাৰ পাছত ইয়াত তোমাৰ কি কৰিব লাৰ্জ ইনটেষ্টাইন দিব মানে বৃহৎ আন্তক দি দিব আৰু বৃহৎ আন্তত পানী আৰু নিমখ যিবিলাক খাই গ'ল সেই অৱশিষ্টখিনি ল'ব লৈ পেলাই বাকী যিবোৰ অদৰকাৰী হৈ গ'ল ন হজম কৰি অদৰকাৰী হৈ গ'ল এইবোৰ তোমাৰ ইয়াত ৰেক্টামত কিয় জমা হ'ব ৰেক্টামত জমা হ'ব ঠিক আছে আৰু ৰেক্টামত জমা হোৱাৰ পাছত সবৰে নিৰ্দিষ্ট সময়ত পায়ু হৈ পেলাই কি হ'ব পায়ু হৈ পেলাই কি হ'ব বাহিৰলৈ ওলাই গুচি যাব ঠিক আছে পায়ু হৈ পেলাই কি হ'ব বাহিৰলৈ ওলাই গুচি যাব এইটো হৈ গ'ল আমাৰ কি সম্পূৰ্ণ কি চিষ্টেম ডাইজেশ্যন চিষ্টেম ঠিক আছে আৰু ইয়াত কি এচিড দৰকাৰ হয় মই ক'লো যে হাইড্ৰক্লোৰিক এচিডৰ ইয়াত দৰকাৰ হয় ঠিক আছে ইয়াত তোমাৰ কি থাকে হাইড্ৰক্লোৰিক এচিড পোৱা যায় ক'ত পেটৰ ভিতৰত পাকস্থলীত পোৱা যায় ডান ওকে নেক্সট কোৱেশ্চন The shell was invented by shell was discovered by হ'ব লাগিছিল এটা আমি হেনা কৰিলো হনে কি হয় ৰবাৰ্ট হুকে কাৰেক্ট আনসাৰ হয় ঠিক আছে আৰু তোমাৰ জিয়া কুক কি আছিল লিভেন হুক আছিল ডান তলত কোনটো বেমাৰ ভিটামিন এৰ অভাৱত হোৱা দেখা যায় তলত কোনটো বেমাৰ ভিটামিন এৰ অভাৱত হয় সো প্ৰথম হ'ল তোমাৰ ৰিকেট বেমাৰটো কি হয় তোমাৰ ভিটামিন এৰ অভাৱত হয় না ৰিকেট বেমাৰটো কি এটা পয়া লগা যদি বেমাৰটো কি ভিটামিন অভাৱত হয় তোমাৰ লিকেট তোমাৰ কি হয় কোৱা লেক অফ ভিটামিন এ কি হ'ব ৰিকেট হ'ব ঠিক আছে লেক অফ ভিটামিন এ হ'ব ৰিকেট ওকে তাবা স্কাৰ্ভিক কাণ্ডত মানে স্কাৰ্ভি কোনটো ভাইৰাছৰ কম হলে সৰি কোনটো ভিটামিন কম হলে তোমাৰ স্কাৰ্ভি বেমাৰ হয় কোনটো ভিটামিন কম হলে তোমাৰ স্কাৰ্ভি বেমাৰ হয় কোনটো ভিটামিন কম হলে ৰিকেট বেমাৰ হয় আৰু কোনটো ভিটামিন কম হলে এনিমিয়া হয় ৰক্তাল্পতা নহয় ৰক্তহীনতা কোৱা 5 সেকেন্ডত কমেন্ট কৰা জলদি কাৰা হল আনসাৰ চোৱা এই ৰিকেট যেটো বেমাৰ হয় এই বেমাৰটো তোমাৰ ভিটামিন ডি অভাৱত হয় ঠিক আছে ভিটামিন ডি অভাৱত ভিটামিন কি অভাৱত ডি অভাৱত ঠিক আছে ভিটামিন ডি অভাৱত কি হয় ৰিকেট বেমাৰটো হয় ভিটামিন সি অভাৱত তোমাৰ কি হ'ব ভিটামিন সি অভাৱত তোমাৰ কি হ'ব একটো ভিটামিন নকৰিবা আকৌ ভিটামিন কবা নহলে ভিটামিন কবা ঠিক আছে ভিটামিন ওকে ভিটামিন কি হ'ব সি অভাৱত কি হ'ব তোমাৰ স্কাৰ্ভি হ'ব আৰু এনিমিয়া যেটো আছে ৰক্তহীনতা এটো কাৰণে হয় কোনটো ভিটামিন ঠিক আছে এই ৰক্তহীনতাটো কি হ'ব ভিটামিন এ নে বি নে সি এনিমিয়া মানে ৰক্তহীনতা এই তোমাৰ কি হ'ব এই ৰেড ব্লাড সেল যেতিয়া কম হয় আমাৰ শৰীৰত থকা ৰেড ব্লাড সেল তাৰ মানে কি ৰেড ব্লাড সেল আমি পঢ়িম ব্লাড চেপ্টাৰটো আৰবিসি ডব্লিউবিসি কি হয় ঠিক আছে আৰবিসি ডব্লিউবিসি কি হয় আমি পঢ়িম পিছত ঠিক আছে আৰবিসি এণ্ড ডব্লিউবিসি পাছত আমি পঢ়িম ঠিক আছে এটা কথা হ'ল যে আমাৰ এনিমিয়া যেটো বেমাৰ তেজ কমি যোৱা বেমাৰটো কি হয় আমাৰ শৰীৰত যদি ব্লাডত থকা ৰক্ত সেল এটো কি বুলি কয় তোমাৰ ৰঙা ৰক্ত কণিকা ৰেড ব্লাড সেল যদি কমি যায় তেতিয়া কি হয় তোমাৰ আমাৰ শৰীৰত অক্সিজেনৰ যেটো ফ্লো হয় ফ্লোটো কমি যায় ঠিক আছে অৰ্গান বিলাকৰ ক্ষেত্ৰত আমাৰ কি হয় এই অৰ্গান বিলাকত কি হয় আমাৰ অক্সিজেনৰ ফ্লোটো কমি যায় যদি আমাৰ তেজত কি কমি যায় আৰবিসি কমি যায় ঠিক আছে সো তেতিয়া আমাৰ কি হয় এই এনিমিয়া বা ৰক্তহীনতা বেমাৰটো হোৱা দেখা যায় নাইট ব্লাইণ্ডনেছ যেটো বেমাৰ আছে কুকুৰি কণা হয়নে এই কুকুৰি কণা বেমাৰটো ভিটামিন এ অভাৱত হয় ঠিক আছে সো অপচন কি হ'ব ডি ভিটামিন এ অভাৱত হোৱা বেমাৰটো কি কুকুৰি কণা নেক্সট কোৱেশ্চন এনিমিয়া ইজ কজ ডিউ টু ডেফিচিয়েন্সি অফ কি কলো চোৱা এই এনিমিয়া কি কম হলে আমাৰ বডিত হয় আইৰন ঠিক আছে আইৰন ওকে আইৰন তোমাৰ কলপচলা এইবিলাক খাব লাগে তেতিয়া কি হয় আইৰনটো বডিত সাফিসিয়েন্ট মেইনটেইন থাকে আৰু যাৰ আইৰন কম থাকে তাক আইৰন টেবলেট খাব দিয়ে ডক্টৰ হয়নে কি টেবলেট দিয়ে আইৰন টেবলেট খাব দিয়ে ঠিক আছে ওকে What is known as the unit of life? Unit of life. জীৱৰ একক কি? মৌলিক একক কি? জীৱৰ মৌলিক একক কি? জীৱৰ মৌলিক একক। জীৱৰ মৌলিক একক মানে কি? মই কৈছো যে জীৱ এটা আৰম্ভ হ'বলৈ কি লাগে প্ৰথমে? জীৱ এটা দেহ এটা কিহে গঠিত? জীৱৰ দেহ এটা কোষেৰে গঠিত হয় না? So কোষ is the correct option. তাৰ মানে কি cell is the correct option. ইয়াত স্যাৰ ৰাইবোজম কি বস্তু? ৰাইবোজম হল আমি পঢ়িছিলো যে আমাৰ সেলত থাকে যে হয়নে? আমাৰ সেল এটা ধৰিলো আমি সেল হয়তো এই সেলত কি থাকে মাইটকন্ড্ৰিয়া থাকে গলজি বডি থাকে ঠিক আছে আমাৰ লাইসোজোম থাকে সেন্ট্ৰোজোম থাকে নিউক্লিয়াস থাকে ইআৰ থাকে হয়নে এই ইআৰ কি বস্তু স্যাৰ এই ইআৰ হৈ গল এন্ডোপ্লাজমিক ৰেটিকুলাম হয়নে এন্ডোপ্লাজমিক ৰেটিকুলাম এই এন্ডোপ্লাজমিক ৰেটিকুলাম তোমাৰ কি হয় দুই ধৰণৰ থাকে ঠিক আছে এটা পাৰ্ট থাকে ৰাফ পাৰ্ট আৰু এটা পাৰ্ট থাকে সফট পাৰ্ট ঠিক আছে আৰু ইয়াৰে মই কৈছিলো যে এটা পাৰ্টত তোমাৰ কি বনে প্ৰটিন বনে আৰু প্ৰটিন কোনটো পাৰ্টত বনে তোমাৰ যত ৰাইবোজোম থাকিব হয়নে সো ৰাইবোজোমৰ কাম কি হ'ব ৰাইবোজোমৰ কাম কি হ'ব টু মেক প্ৰটিন বা সিনথেসিস প্ৰটিন সিনথেসিস কৰা কাম হ'ব কাৰ ৰাইবোজোমৰ হ'ব এই ৰাইবোজোম ক'ত থাকে আমাৰ সেলত প্ৰেজেন্ট থাকে ঠিক আছে সো প্ৰটিন গম পোৱা কি আৰু ফাইবাৰ মানে গম পোৱা যিবোৰ তোমাৰ ইনডাইজেস্টিবল যিবোৰ আমাৰ খাদ্য হয় মানে যিবোৰ আমাৰ হজম নোহোৱা খাদ্য ঠিক আছে এইবিলাক ফাইবাৰ বুলি কয় ফাইবাৰ আমাৰ ডাইজেস্টিভ সিস্টেমটো হেলদি কৰি ৰাখিবৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয়
The process in which chloroplast capture light energy and partly convert it into chemical energy কৈছে যে কোনটো প্ৰক্ৰিয়াৰ দ্বাৰা হৰিত কণাই পোহৰ শক্তি আবদ্ধ কৰি ৰাখে আৰু ইয়াক আংশিকভাৱে ৰাসায়নিক শক্তিলৈ ৰূপান্তৰিত কৰে তাৰ কাৰণে আমি এটা প্ৰচেছ চাব লাগিব এতিয়া ঠিক আছে চাব লাগিব কি চোৱা কৈছে যে কোনটো প্ৰচেছৰ দ্বাৰা হয় ৰেড ব্লেক ওকে চোৱা এটা কৈছে যে তোমাৰ ইয়াত হৰিত কণা ক'ত থাকে চোৱা এজোপা প্লান্ট লৈছো আমি প্লান্ট এজোপা লৈছো মানে এজোপা পাত লৈছো এজোপা গছ লৈছো আমি ঠিক আছে এই গছজোপা এখিলা হল পাত এইবিলাক কনসেপ্ট মই যাতে দি দিছো যাতে যদি কিবা ৰিলেটেড প্ৰশ্ন হয় তোমালোকৰ একো দিগদাৰ নহয় ঠিক আছে সেইকাৰণে মই দিছো ওকে চোৱা এই পাতখিলাতে আছে কি হৰিত কণা ওকে হৰিত কণা এই হৰিত কণা মানে হল তোমাৰ ক্লোৰো কি হ'ব ইংলিছত ক্লোৰোপ্লাস্ট ঠিক আছে এই ক্লোৰোপ্লাস্ট কি হয় এটা পিগমেন্ট হয় যি তোমাৰ কি হ'ব গছৰ পাতত থাকিব ঠিক আছে গছৰ পাত থাকিব এই গছৰ পাতত থকা হৰিত কণাই কৰিব গম পোৱা নাই এই হৰিত কণাই কৰিব কি হ'ব জানা সূৰ্য ৰশ্মি ঠিক আছে সূৰ্য ৰশ্মি নহয় সূৰ্যৰ পোহৰ ঠিক আছে এটো হ'ল তোমাৰ সান ভালকে চাবা সান ওকে সানৰ পৰা অহা যেটো লাইট হয় এই সানলাইটটো কি কৰে ই এবজৰ্ব কৰে তোমাৰ গছৰ পাতে কৰে সানলাইটটো এবজৰ্ব কৰে ঠিক আছে সানলাইটটো ললে ঠিক আছে সানলাইটটো লৈ পেলাই কৰিব গম পোৱা নাই গছে খাদ্য বনায় আমি জানো যে আমাৰ এনভায়ৰনমেন্টত আমাৰ পৃথিৱীত থকা মাত্ৰ প্লান্টে আছে উদ্ভিদে আছে যি মাত্ৰ নিজৰ খানা নিজে প্ৰস্তুত কৰিব পাৰে ঠিক আছে সো কি হ'ব ইয়াত থকা তোমাৰ সূৰ্যৰ পোহৰ ল'ব লৈ পেলাই কৰিব ই এবজৰ্ব কৰিব গছৰ পাতত এবজৰ্ব কৰিব ঠিক আছে ক্লোৰোফিল ঠিক আছে ই এবজৰ্ব কৰিলে আৰু এবজৰ্ব কৰাৰ পাছত ই কিবা সাৰাউণ্ডিংৰ পৰা পৰিবেশৰ পৰা কি ল'ব ই অক্সিজেন ঠিক আছে নহয় কাৰ্বন ডাই অক্সাইড গেছ ল'ব ঠিক আছে আৰু হিপাই তলৰ পৰা কি ল'ব হিপাই তলৰ পৰা ল'ব তোমাৰ ৱাটাৰ ল'ব হয়নে পানী ল'ব H2O পানী ল'ব ঠিক আছে লৈ পেলাই হিহঁতি নিজৰ খাদ্য প্ৰস্তুত কৰিব সো খাদ্য প্ৰস্তুত কেনে কৰিব 12টা ল'ব হিহঁতি পানী ল'ব 12টা পানী ল'ব যোগ 6টা কাৰ্বন ডাই অক্সাইড গেছ ল'ব 6টা কাৰ্বন ডাই অক্সাইড গেছ ল'ব আৰু এটা প্ৰসেস ষ্টাৰ্ট কৰিব ঠিক আছে হিহঁতি কেৱল এটা প্ৰসেস ষ্টাৰ্ট কৰিব এক সেকেন্ড হিহঁতি লাগিব প্ৰসেস ষ্টাৰ্ট কৰিব ওকে এই প্ৰসেস ষ্টাৰ্ট কৰিব আৰু প্ৰসেস ষ্টাৰ্ট কৰা ফলত কি হ'ব ওপৰৰ পৰা কি ল'ব লাগিব সানলাইট ল'ব লাগিব ওপৰৰ পৰা কি ল'ব লাগিব সানলাইট ল'ব লাগিব ঠিক আছে সূৰ্যৰ পোহৰ ল'ব লাগিব আৰু সূৰ্য ৰশ্মি কোনে ধৰি ৰাখে ক্লোৰোফিলে ধৰি ৰাখে এই ক্লোৰোফিলৰ ভিতৰত কি থাকে ক্লোৰোপ্লাস্ট থাকে ক্লোৰোফিল হয়নে ক্লোৰোফিল থাকে হয়নে আৰু হিহঁতি এটা প্ৰসেছত এটা খানা বনাব হিহঁতৰ সেই খানাটো কোৱা হ'ব C6H12O6 যাক কোৱা হয় গ্লুকোজ ঠিক আছে এটো কি হ'ব খানা বনিলে ওকে খানা বনিলে আৰু খানা বনাৰ পিছত কি হয় গম পানে কিছুমান পানী বাঢ়ি যায় 6টা পানী বাঢ়ি যায় আৰু 6টা কি অক্সিজেন বাঢ়ি যায় ঠিক আছে 6টা পানী আৰু 6টা অক্সিজেন বাঢ়ি যায় ঠিক আছে 6টা পানী আৰু কি বাঢ়ি যায় 6টা অক্সিজেন বাঢ়ি যায় ঠিক আছে 6টা অক্সিজেন বাঢ়িলে 6টা পানী বাঢ়ি গল সো বাঢ়ি যোৱা অক্সিজেনটো হল হিহঁতৰ কাৰণে বাই প্ৰডাক্ট মানে বায়োলজিত যেটো প্ৰডাক্ট দৰকাৰ নহয় তাক বাই প্ৰডাক্ট বুলি কয় ঠিক আছে এই অক্সিজেনটো যে ৰিলিজ কৰি দিলে সেইটোৱে হিউমেনে লৈ লয় ঠিক আছে এইটোৱে হল আমাৰ কাৰণে এক নম্বৰ বস্তু আৰু তাহাঁতৰ কাৰণে এটো অদৰকাৰী এটা বস্তু ঠিক আছে সো এইটো হ'ব কি এই গোটেই প্ৰসেসটো কোৱা হয় কি বুলি সালোক সংশ্লেষণ বুলি কোৱা হয় আৰু অসমীয়াত আৰু ইংলিছত কোৱা হয় ফটোসিনথেসিস ফটো মানে পোহৰ সিনথেসিস মানে কিবা এটা বনোৱা ঠিক আছে ফটোসিনথেসিস কৰা হয় ঠিক আছে আৰু ফটোসিনথেসিস প্ৰসেসৰ দ্বাৰাই কি কৰে তোমাৰ প্লান্টে কি কৰে এই সানলাইটক কি কৰিলে সানলাইটক কেমিক্যাল এনাৰ্জি লৈ কৰিলে কনভাৰ্ট কৰি দিলে ঠিক আছে কি কৰিলে কনভাৰ্ট কৰি দিলে সেইটো কি বনি গল খাদ্য প্ৰস্তুত হৈ গল ঠিক আছে দেন তাহাঁতৰ কি হ'ল তোমাৰ খাদ্য প্ৰস্তুত হৈ গল কি কৰে যে the process in which chloroplast capture light energy and partly convert into chemical energy ঠিক আছে না গম পালো আমি ডান ঠিক আছে ওকে নেক্সট কোৱেশ্চন কি আছে ফটোসিনথেসিস ফটোসিনথেসিসে কি কৰে আমাৰ আগৰ প্ৰশ্নতে উত্তৰটো আছে ইয়াত সো কমেন্টত দিব লাগে যে ই তাপ শক্তিক ৰাসায়নিক কৰে নে ৰাসায়নিক শক্তিক তাপ শক্তি কৰে নে পোহৰ শক্তিক ৰাসায়নিক শক্তি কৰে নে ৰাসায়নিক শক্তিক গতি শক্তি কৰে ঠিক আছে একেবাৰে ইজি অপচন এই চাৰিটা অপচনৰ ভিতৰত মোক কমেন্টত লাগিব এটা হল হোমৱৰ্ক আৰু এইবিলাক হোমৱৰ্ক দিব লাগিব তেতিয়া আপোনালোকে কি কৰিব অকমান মানে কি পঢ়াৰ প্ৰতি ইন্টাৰেষ্ট বহিব যাতে মোৰ কাৰণেও এটা কোৱেশ্চন আছে মই সলভ কৰিব পাৰিম কৰা which is the main gas of atmosphere which is the atmosphere বায়ুমণ্ডলৰ আটাইতকৈ ইম্পৰ্টেন্ট গেছটো কি বায়ুমণ্ডল বুলিলে কি বুজায় একচুয়ালি চোৱা বায়ুমণ্ডল কি হয় বায়ুমণ্ডল হল যে আমাৰ কি হয় আমাৰ ওপৰত থকা যেটো বায়ুৰ যেটো লেয়াৰ হয় ন হেতুকে আমাৰ কি হয় মানে ব্ল্যাঙ্কেটৰ নিচিনা যেতে বায়ুৰ এখন যে লেয়াৰ যে আছে ঠিক আছে তাকে আমাৰ কি বুলি কয় বায়ুমণ্ডল বুলি কয় বায়ুমণ্ডল নাথাকিলে আমাৰ বহুত অসুবিধা হলতেন অক্সিজেন নাথাকিলে অক্সিজেন ওপৰলৈ উৰি গলতেন ঠিক আছে অক্সিজেন ওপৰলৈ উৰি গলতেন ইয়াত তোমাৰ এই এস্ট্ৰয়েড বিলাক উল্কা বিলাক ধাম ধুম পৰিলে পৃথিৱীত ঠিক আছে সব মানুহ মৰি গলতেন কাৰণ সো এই বায়ুমণ্ডলত কি আছে আমাৰ গেছৰ কিছুমান লেয়াৰ আছে সো বায়ুমণ্ডলত কোনটো বেছিকে পোৱা গেছটো কোনটো দিছে সবতকৈ বেছি পোৱা গেছটো কোনটো নাইট্ৰজেন নে হাইড্ৰজেন নে অক্সিজেন সবতকৈ বেছি পোৱা গেছটো কোনটো সবতকৈ বেছি পোৱা গেছ হ'ব তোমাৰ কি নাইট্ৰজেন তোমাৰ কি হ'ব সবতকৈ বেছি পোৱা যায় যাক আমি N2 বুলি লিখো যাক তোমাৰ কিমান পোৱা যায় 78% পোৱা যায় ঠিক আছে 78% কি পোৱা যায় নাইট্ৰজেন গেছ পোৱা যায় দেন
নেক্সট কুৱেশ্যন উদ্ভিদত যাৰ জৰিয়তে পানী পৰিবহণ হয় সেয়া হৈছে কৈছে যে উদ্ভিদত পানী পৰিবহণ কেনেকৈ হয় ঠিক আছে উদ্ভিদত পানী পৰিবহণ কেনেকৈ হয় চোৱা ধৰি লোৱা এজোপা এজোপা উদ্ভিদ হয় প্লান্ট হয় ঠিক আছে এজোপা এজোপা প্লান্ট হয় ওকে এই প্লান্টত কিদৰে তোমাৰ গোটেই বডিটোত কি হ'ব তোমাৰ গোটেই বডিটোত কেনেকৈ তোমাৰ শক্তি পৰিবহণ হ'ব লাগিব ইয়াত তোমাৰ ৱাটাৰ হ'ব পাৰে আৰু নহ'লে নিউট্ৰিয়েণ্টছ হ'ব পাৰে হয়নে নিউট্ৰিশ্যন মানে কি তোমাৰ নিউট্ৰিশ্যন মানে পুষ্টি পুষ্টি এই পুষ্টিবিলাক কেনেকৈ যাব পুষ্টি নাই হোৱা নেকি লিখা হৈছে চ' ৱাটাৰ আৰু পুষ্টিবিলাক কেনেকৈ তোমাৰ গছজোপা ট্ৰান্সপৰ্টেশ্যন হ'ব সেইটো সুধিছে আমাক ঠিক আছে চোৱা কেম্ব্ৰিয়াম কি বস্তু কেম্ব্ৰিয়াম এটা বেলেগ বস্তু মই কৈ আছোঁ ঠিক আছে জাইলেম আৰু ফ্ল'য়েম জাইলেম হৈ গ'ল তোমাৰ ঠিক আছে জাইলেম কলা হয় তোমাৰ কোষৰ লগ লাগি পেলাই বনে হয় নে জাইলেম কলা বা আমি তাক টিচু বুলি কওঁ তাৰপিছত তোমাৰ ফ্ল'য়েম কি হয় ফ্ল'য়েম ফ্ল'য়েম PHLOEM ফ্ল'য়েম ঠিক আছে চোৱা তুমি এইটো মন ৰাখিবা ফ্ল'য়েম মানে এফ ধৰা এফ ধৰণৰ কথা বুজাইছে নে বুজাইছে P4 হৈছে নে PH4 আৰু F4 বুজাই চ' এফ মানে ফুড হ'ব নে হ'ব চ' ফ্ল'য়েম ফুড চ' ফ্ল'য়েমে ট্ৰান্সপৰ্ট কৰে ফুডৰ আৰু জাইলেমে ট্ৰান্সপৰ্ট কৰে ৱাটাৰ এণ্ড নিউট্ৰিশ্যন ঠিক আছে ৱাটাৰ এণ্ড নিউট্ৰিশ্যন ঠিক আছে এতিয়া কথা হ'ল যে গোটেই গছজোপা গোটেই বডিটো কি হ'ব তলৰ পৰা শিপাই কৰিব লাগিব পানীখিনি কৰিব লাগিব গোটেই বডি আৰু আদাৰ পাৰ্টছ অফ দ্য প্লান্ট ঠিক আছে গোটেই বডিটোৰ গোটেই গছজোপা গোটেই বডিটোত ৱাটাৰ ট্ৰান্সপৰ্টেশ্যন কৰিব কোনে জাইলেম টিচুৱে কৰিব আৰু তোমাৰ ফুডৰ ট্ৰান্সপৰ্টেশ্যন কৰিব কোনে ফ্ল'য়েম টিচুৱে কৰিব ঠিক আছে ওকে তাৰ বাহিৰে তোমাৰ যে ছাৰ কেম্ব্ৰিয়াম কি বস্তু হয় কেম্ব্ৰিয়াম কি বস্তু হয় কেম্ব্ৰিয়াম শুনিছা নামটো কেম্ব্ৰিয়াম তো কেম্ব্ৰিয়াম কি এটা প্লেণ্ট টিচু হয় আৰু মানে প্লেণ্ট টিচু হয় যি তোমাৰ ৰেছপনচিবল হয় গোটেই বডিটো গ্ৰোথ আৰু প্ৰটেকশ্যনৰ কাৰণে ঠিক আছে প্লেণ্ট এজোপাৰ বডিটো বডি গ্ৰোথৰ ঠিক আছে বডি গ্ৰোথৰ কাৰণে ৰেছপনচিবল হয় মানে কি গ্ৰোথ মানে কি বৃদ্ধি আৰু বিকাশ হয় নে বৃদ্ধি ঠিক আছে বৃদ্ধি বডিটোৰ বৃদ্ধি হোৱাত ৰেছপনচিবল কোন হয় তোমাৰ এই কেম্ব্ৰিয়াম আৰু গোটেই বডিটো কি কৰে প্ৰটেকশ্যন দিয়াত সহায় কৰে কেম্ব্ৰিয়ামে ঠিক আছে ওকে নেক্সট কুৱেশ্যন ফ্লাৱাৰ কালাৰ্ছ আৰ ডিউ টু চ' ফুলৰ কোনটোৰ কাৰণে ফুলৰ কালাৰবিলাক পৰে এই ফুলৰ পিটেলবিলাক ঠিক আছে পিটেল মানে কি গম পোৱা নে পিটেল মানে হ'ল তোমাৰ ফুলৰ যিবিলাক এই ধৰণৰ বস্তুবিলাক ন এই ধৰণৰ থাকে যে ঠিক আছে এইবিলাক ডাঙৰ ডাঙৰ বিলাক পাতবিলাক কি বুলি কয় তোমাৰ পিটেল বুলি কয় ঠিক আছে এই পিটেলবিলাক কি হয় তোমাৰ কালাৰ যে হয় এই কালাৰিং কি কাৰ কাৰণে হয় তলৰ কোনটো পিগমেণ্টৰ কাৰণে এইবিলাক কালাৰ হয় ঠিক আছে চোৱা ক্ল'ৰফিলটো নহয় ছাৰ কিয় ক্ল'ৰফিলটো হৈ গ'ল বোলে এই গছৰ পাত সেউজীয়া কৰে এই গছৰ পাত গ্ৰীণ কৰাৰ কাম কৰে কোনে ক্ল'ৰফিলে কৰে আৰু মেলানিনৰ কাম ব্লেক কালাৰ দিয়া মেলানিনে কি কৰিব তোমাৰ বডিত কি কৰিব বডি ব্লেক কালাৰ দিব ব্লেক কি কৰিব ব্লেক তোমাৰ স্কিন ব্লেক কৰা ঠিক আছে মানে তোমাৰ স্কিন কালাৰ কৰা ঠিক আছে তোমাৰ স্কিন কালাৰ কৰে কোনে মেলানিনে কৰিব বা তোমাৰ হেয়াৰ কালাৰ কৰিব ঠিক আছে হেয়াৰ কালাৰ কৰিব এইবিলাক কোনে কৰিব মেলানিনৰ কাম কৰিব আৰু তোমাৰ হ'ল ফটোক্ৰমছ এই ফটোক্ৰমছৰ বিষয়ে ইমান এটা ইম্পৰ্টেণ্ট নহয় কিন্তু এইটো হ'ল তোমাৰ এন্থোচাইনিন ঠিক আছে এই এন্থোচাইনিন কি হয় বস্তু এইটোৰ কাৰণে কি হয় তোমাৰ কালাৰ আহে কাৰ ফ্লাৱাৰৰ কালাৰ আহে চ' ফুলৰ কালাৰ ডিউটো কি ডিউটো এন্থোচাইনিন এই এন্থোচাইনিনৰ কাৰণে ফুলৰ কালাৰ আহে তাতকৈ আৰু এটা বস্তু আছে তোমাৰ হৰমন ঠিক আছে হৰমন এটা পোৱা যায় সেই হৰমনটো মেলাটনিন এই মেলাটনিন হৰমনটোৰ বিষয়ে মন কৰিব লগা এই মেলাটনিন হৰমনটোৰ কাৰণে কি হয় গম পোৱা নে এই তোমাৰ ব্ৰেইনে ৰিলিজ কৰে হিউমেনৰ ব্ৰেইনে ৰিলিজ কৰে যেতিয়া তুমি আন্ধাৰত থাকিবা তাৰমানে তুমি ৰাতি যেতিয়া তুমি কি চাবা তোমাৰ টোপনিত তুমি যেতিয়া কোনোবাই লাইটটো লগাই তোমাক খং উঠে নে উঠে হয়নে চ' টোপনিত কি হয় তোমাৰ মানে আমাৰ টোপনি নাহে বা আমি কমফৰ্ট ফিল নকৰোঁ যেতিয়ালৈকে আমাৰ আন্ধাৰ নহয় ডাৰ্ক নহয় ঠিক আছে চ' লাইটটো অফ কৰাৰ পাছতে আমাৰ টোপনি যাবলৈ ভাল লাগে ঠিক আছে চ' আন্ধাৰত যেতিয়া হ'ব তোমাৰ ডাৰ্ক যেতিয়া হ'ব ব্ৰেইনে কৰে এইটো হৰমন ৰিলিজ কৰি দিয়ে যাৰ দ্বাৰা কি হয় তোমাৰ শ্লিপটো কি হয় ভাল হয় ঠিক আছে শ্লিপটো কৰিবলৈ ভাল হয় মানে টোপনি যাবলৈ ভাল হয় এইটো কি হয় হৰমন হয় which is released by brain in the dark okay ৰাতি এক ৰিলিজ কৰে সূৰ্যৰ পোহৰে দেহক কোনবিধ ভিটামিন প্ৰদান কৰে চ' সূৰ্যৰ পোহৰত আমি কোনবিধ ভিটামিন পোৱা যায় কমেণ্ট কৰা সূৰ্যৰ পোহৰত কোনবিধ ভিটামিন পোৱা যায় একেবাৰে ইজি প্ৰশ্ন নেক্সট কুৱেশ্যন তলৰ কোনবিধ ৰোগ মহৰ কামোৰত নহয় মহৰ কামোৰত কোনটো নহয় ডেংগু নকয় ডেংগি বুলি কয় ঠিক আছে ডেংগু বুলি নকয় ডেংগি নহয় মেলেৰিয়া হয় ফিলেৰিয়াচিছো হয় মহে কামুৰিলে হয় এইবিলাক চব কি হয় তোমাৰ মস্কিটো বৰ্ণ ডিজিজ হয় এইটো ক'ৰ পৰা আহিলে শ্লিপ চিকনেছ টোপনিৰ লগত কি আছে সম্পৰ্ক মহৰ হয়নে চ' এইটো কি হ'ব শুদ্ধ আনচাৰ কি হ'ব এইটো বেমাৰ sleeping sickness next question the normal temperature of the human body is normal temperature human body Fahrenheit কিমান Fahrenheit তোমাৰ হ'ব 90.6 ঠিক আছে 98.6 Fahrenheit হ'ব আৰু তোমাৰ কি হ'ব 37 ডিগ্ৰী সেলসিয়াস 37 ডিগ্ৰী সেলসিয়াস কি হ'ব এইটো আনসাৰ ঠিক আছে যদি তোমাৰ ডিগ্ৰী সেলসিয়াস এটা 37 দিবা যদি তোমাৰ Fahrenheit এটা 98.6 দিবা 98 কি দিবা 98.6 দিবা ইয়াৰ আনসাৰ next question which of the following disease is caused by the bite of a
মেড ডগ পগলা কুকুৰে কামুৰিলে তলত কোনটো বেমাৰ হয় পগলা কুকুৰে কামুৰিলে তলত তোমাৰ নামকেইটা একে পাবা সব ভালকৈ চাই যাবা যে হাইড্ৰফোবিয়া হাইড্ৰ মানে হৈ গ'ল পানী ফোবিয়া মানে হ'ল এটা কি তোমাৰ এটা ফিয়াৰ ওকে সো তোমাৰ ৱাটাৰৰ কাৰণে এটা ফিয়াৰ জন্ম হৈ যায় ৱাটাৰৰ কাৰণে এটা ফিয়াৰ মানে ভয় ঠিক আছে ফিয়াৰ মানে ভয় সো পানীৰ কাৰণে এটা ভয় হৈ যায় ঠিক আছে যেতিয়া কুকুৰে কামুৰে তোমাৰ ৰেবিছ ভাইৰাছৰ পৰা এইটো হ'ব ন এই ৰেবিছ ভাইৰাছটো যেতিয়া আহিব মানে সেই মানুহজনৰ গালৈ ঠিক আছে তাত যে তোমাৰ এই ৰেবিছ ভাইৰাছ যেতিয়া আক্ৰমণ কৰিব এই ৰেবিছ হোৱাৰ পাছত সেই মানুহজনে কি হ'ব পানীৰ প্ৰতি এটা আচৰিত ধৰণৰ ভয় সোমাই যাব সি পানী খাব নোৱাৰা হ'ব পানী দেখিলে সি কৰিব চিঞৰিব ল'ব ঠিক আছে সো পানী খাবলৈ নোৱাৰা হৈ যাব পানীৰ প্ৰতি ভয় সোমাই যাব আৰু তেতিয়া কি হ'ব খুব বেছি দুদিন এদিন জীয়াই থাকিব তাৰপৰা তেওঁ মৃত্যু মুখত পৰিব ঠিক আছে সো আজি ক্লাছ যদি ভাল লাগিলে আপোনালোকে সকলোৱে লাইক কৰাটো মই নকওঁ শ্বেয়াৰ কৰাটো মই নকওঁ কমেণ্ট এটা দিব যাতে আপুনি কেনেকৈ পালে মই সেইটো জানিবলৈ খুব ইচ্ছা যায় ঠিক আছে সো যদিহে কোনোবাই ৰেলৱে কাৰণে এপ্লাই কৰি ৰাখিছে মই আকৌ এবাৰ কৈছোঁ যদি কোনোবাই ৰেলৱে কাৰণে এপ্লাই কৰিম বুলি কৈছে আমাৰ সকলোখিনি ৰেডি হৈ আছে ৰেলৱে মই যে দেখাব পৰা হ'লে ভাল পালোঁ যেন এক সেকেন্ড ৰেলৱে ক'ৰবাত দিছে ইয়াত এইটো সেকেন্ড দিছে ঠিক আছে সো আমি কি কৰিব গোটেই ৰেলৱে কোনে এপ্লাই কৰিব পাৰিব কোনে নোৱাৰিব গোটেইখিনি আমাৰ কি হয় এফালৰ পৰা দিয়া আছে ঠিক আছে সো এইটো ভিডিঅ' আপোনালোকে চাব মই গ্ৰুপৰ ডেছক্ৰিপশ্যনত মই এইটো ভিডিঅ' ডেছক্ৰিপশ্যন দি দিম আৰু যদি কোনোবাই কোৰ্চ ল'ব খোজে আমাৰ ঠিক আছে যদি কোনোবাই ৰেলৱে কোৰ্চ ল'ব খোজে তেতিয়া আমাক মোক ক'ব ঠিক আছে এই কোৰ্চটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 399 পে কৰিলে আপুনি কি হ'ব গোটেই ৰেলৱে কোৰ্চটোৰ কাৰণে হৈ যাব ঠিক আছে সো তেতিয়া মক টেষ্ট পেপাৰ সব পাই যাব ঠিক আছে সো থেংক ইউ ভেৰি মাছ